তোমালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তালৈ শুভেচ্ছা জনোৱাৰ লগতে মই সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আমি সকলোৱে আমি আজি সুখ শান্তিৰে যাতে আমাৰ অনাগত যিটো আহিব লগা বৰ্ষটো পাৰ হয় তাৰে মই সকলোৰে হৈ কামনা কৰিলোঁ, সকলোৰে যাতে শুভ হয় তাৰে কামনা কৰিলোঁ। তেনেকুৱা কথা আমি চিকিৎসাৰ লগত জড়িত ব্যক্তি, আমি চিকিৎসাৰ লগত জড়িত ব্যক্তি, আমাৰ কাৰণে আমি সকলোৱে চৰকাৰৰ সহযোগিতা কৰিব লাগিব। যি চৰকাৰে আমাৰ মানুহৰ জনসাধাৰণৰ দৰে কাম কৰে সেই চৰকাৰে আমাৰ কাম্য। আমি কোনো ধৰণৰ তেনেকুৱা অন্য কিছুমান আমি আমাৰ মত দিব নোৱাৰোঁ। আমাৰ কাৰণে যি চৰকাৰে জনসাধাৰণৰ কাৰণে কাম কৰে সেই চৰকাৰে আমাৰ কাম্য। সেইটোৱে আমি আশা কৰিছোঁ যে আমি এজন চিকিৎসক হিচাপে আমাৰ কাম হৈছে দুখীয়া নিচলাৰ লগতে সকলো সমাজৰ বিভিন্ন স্তৰৰ মানুহক আমি চিকিৎসা প্ৰদান কৰা আৰু তেওঁলোকৰ যিখিনি দুখ বা অন্যান্য যিখিনি সমস্যা আছে, বিশেষকৈ স্বাস্থ্য ৰিলেটেড তাৰ আমি যিমানখিনি পাৰোঁ তেওঁলোকক সেইবোৰৰ পৰা সেই দুখ সেই স্বাস্থ্যৰ যিখিনি অসুবিধাবিলাক আমি যদি নিৰাময় কৰি তেওঁলোকক যদি আমি সুখ দিব পাৰোঁ, সেইটোৱে এজন চিকিৎসক হিচাপে মোৰ এই নৱবৰ্ষত আহিবলগা নৱবৰ্ষৰ মোৰ এইম বা মোৰ লক্ষ্য। মই সকলোৰে লগত থাকি দুখীয়া জনগণৰ বিশেষকৈ যিখিনি আৰ্থিকভাৱে দুৰ্বল লোকসকল তেওঁলোককো যাতে আমি সহায় সহযোগিতা যিমান পাৰি কৰিব পাৰোঁ, সেয়া আমি অনাগত বছৰত আমি নিশ্চিতভাৱে আহিব লগা বছৰত আমি সেইদৰে কাম কৰি যাম, সেই মোৰ আশা। হয়, এয়াই আছিলে একেবাৰে আমাৰ নগাঁওবাসী এখন পুৰণি তথা এখন চিনাকি মুখ ডক্টৰ শৰৎ কেওট ডাঙৰীয়া। তেখেতে সকলোকে যি দৰিদ্ৰ নিচলা যিসকল ব্যক্তি আছে, পেটে ভাতে খাই যিসকল আছে, যি আমাৰ শৰৎ কেওট ছাৰে ক'লেই তেখেতে আহক তেওঁলোক সকলে ধৰক বৃহৎ তেওঁলোকে অট্টালিকা সাজিছে। একাংশ যি ধৰক ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আছে তেওঁলোকে বৃহৎ অট্টালিকা সাজিছে কেৱল তেওঁলোকৰ মুনাফাৰ বাবে, য'ত হয়তো আপোনালোকে যাব, য'ত আপোনালোকক এটা ট্ৰিটমেণ্টৰ বা এটা ফিজেই এটা ফিজ ল'ব। যি চিকিৎসকৰ যি ফিজ থাকে আপোনালোকৰ প্ৰায় 500 পৰা 1000 টকা আপোনালোকৰ ফিজ ল'ব। ইয়াত সকলোখিনি লেবৰেটৰী সুবিধা আছে। নাই